আজি আপোনালোকক ৰাতিপুৱাতে দেখাবলৈ ললো এখন শাকৰ আঞ্জা আৰু কিয় দেখাইছো জানানে কাৰণ এই শাকটো মাজতে যে মই গণেশগুৰিৰ পৰা গুটি কিনি আনিছিলো আৰু আজি খাব পৰা হৈ গলো এয়া কচু মাছ শাক বিলাহী এয়া বনাইছো চাওক হেতু কাৰণেহে দেখালো দেই আৰু কেনেকুৱা হৈছে জনাব ৰাতিপুৱাতে বনাইছো আজি সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি মই ভিডিঅ'টো কোপা আৰম্ভ কৰিছো জানেনে একদম পাহাৰৰ ওপৰৰ পৰা প্ৰায় মই পাহাৰৰ ওপৰৰ পৰাই কৰো আৰু এতিয়া মই নিবলৈ আহি আছো ধূপ মানে কি হৈছে পুৱাৰ পৰা উঠিয়ে মানুহজনৰহে গালি শুনিছো যেহেতু আমাতকে মানুহজন সোনকালে মানে গা চা ধুই ধূপ ধুনা জ্বলাই যায় ধুনা নহয় ধূপ জ্বলাই যায় কিন্তু কি হ'ল আজি ধূপ নাপালে কৈছে কি তহঁতে খোৱা বস্তুটো নাপাহৰ কিন্তু ধূপটো পাহৰি যাও সেইকাৰণে মই কৈছো যোৱা তুমি মই আনিম বাৰু চাকিকে দিয়া আজি এই চাকি দি গ'ল আৰু মই গালি খাই এতিয়া সোনকালে মানে ধূপ নিবলৈ আহিছো আৰু ইয়াত আমাৰ এনেকুৱা ৰ'দ দিছে নহয় কি ক'ব মানে আৰু আপোনালোকে চাগে ভাবিছে ন এই ডিঙিত এখন কিয় মাৰি থৈছে মোৰ একো বেমাৰ হোৱা নাই মাত্ৰ ডিঙিটো এই ভিজি যায় যে সেইটো কাৰণেহে মানে এইখন মাৰি থৈছো যেহেতু মানে কিবা এটা কাম কৰি আছো আৰু ডিঙিটো ভিজিলে কি হ'ব চুলিখিনি মোৰ লাগি থাকে চুলিখিনি ভিজিব সেইটো কাৰণে নিভিজা কৰিবৰ কাৰণে মানে এইখন মাৰি থৈ দিছো এতিয়া আহোঁ মেইন কথাটোলে আৰু কালি মই এটা নিউজ পালোঁ কি যে বিশালৰ বোলে 27টা বেংক একাউণ্ট আছে এতিয়া আপোনালোকে কওকচোন বাৰু সেই 22 বছৰীয়া ল'ৰাটোৰ 27টাকৈ বেংক একাউণ্ট থকাটো কেনেকৈ সম্ভৱ আমি দেখোন এটা খুলিবলৈ গ'লে আপোনাৰ কিমান লাগে ডকুমেন্টস বাপৰে এই আধাৰ কাৰ্ড বোলে পান কাৰ্ড ভোটৰ কাৰ্ড আৰু যে কত কি কাৰ্ড বিচাৰে আৰু তাৰ উপৰিও মানে স্থায়ী বাসিন্দা হয় নে নহয় নমিনি কথাটোতো বাৰু আহে আৰু সেই যোনটো বেংকত একাউণ্ট খুলিম সেই বেংকটোত মই মানে মোৰ এৰিয়াৰ এজন মানুহ চিনাকি হ'ব লাগিব তেতিয়াহে একাউণ্ট খুলিব পাৰি তেনেকুৱা প্ৰব্লেমৰ আমি সন্মুখীন হৈছিলোঁ কিন্তু এই ল'ৰাজনৰ ক্ষেত্ৰত কিয় নহল মানে কাৰণ কি আমি যে কৰিবলৈ গ'লে তেওঁলোকে ইমান ডকুমেন্টস বিচাৰে না এখিনি লাগিবই তেওঁৰ ক্ষেত্ৰত কিয় সেইখিনি নালাগে নেকি নলগা কাৰণটোনো কি কওকচোন নলগা কাৰণটো কি আৰু বহুতে কয় বা বেংকৰ কৰ্মচাৰীয়ে আমি সব ধৰা পেলাই দিম মানে হেৰি আধাৰ কাৰ্ড বা পান কাৰ্ড এখন হ'লে মানে ক'ত কিমান কি আছে সব ধৰা পৰে বোলে হা কিন্তু তাৰ ক্ষেত্ৰত কি ধৰা নপৰিলে নেকি আপোনালোকে নিজে কওকচোন বাৰু তাৰ ক্ষেত্ৰত কি ধৰা নপৰিলে তাৰ মানে কি তেওঁ চাগে টকা দি মেনেজ কৰে তেওঁলোকক বেংকৰ কৰ্মচাৰী হওক বা ওপৰৱালা হওক বা কাবাক হওক তেওঁলোকে চাগে মেনেজ কৰে সেইটোৱে হৈ থকা নাই জানো এইবিলাক সত্য কথা যেতিয়া আপোনালোকে উদ্ঘাটন কৰিবলৈ যাব তেতিয়া এজনী কিহে মানে হেৰি কৰিছে এই কত যে কিমান মানে কমেণ্ট আহে নহয়নে বাৰু কিন্তু সঁচাটোতো সঁচাই নহয় জানো আমাৰ ক্ষেত্ৰত যে সেইবিলাক প্ৰযোজ্য তেওঁৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য নহয় আৰু এই চুমি বৰা নে তুমি বৰা সেইজনী কথা কৈছো দেই আজি কতদিন হ'ল নহয়নে কিমান বিচাৰি ফুৰিছে বোলে পোৱা নাই আপোনালোকে সঁচা কথা বুলি ভাবে নেকি যে বিচাৰি ফুৰিছে পোৱা নাই আপোনালোকে কি ভাবে বাৰু আপোনালোকৰ মনত কি প্ৰশ্ন আহে কওকচোন মোৰ মনত কিন্তু সেইটো প্ৰশ্ন নহয় তেওঁক বচাবৰ কাৰণে চেষ্টা কৰি আছে যিমানেই এখন ভেকু ভাওনা কৰি পেলাই মানে বিচাৰি চলাত কৰিছো কিবা কৰিছো চিবিআইক দিম কিবা দিম এইবিলাক সব একোখন নাটক ইয়াত ওপৰৰো হাত আছে নহলে ইমানখিনি সাহস কৰিব নোৱাৰে সেই উৎসেপিলে গাখীৰ ওলোৱা ল'ৰা এটাই গম পাইছেনে আৰু যে কেইগৰাকীমান অভিনেত্ৰীক যে মানে দেখাইছে জেৰা সন্মুখীন হৈছে কিবা সন্মুখীন হৈছে এইবিলাক নাটক তেওঁলোকক কোনেও নি পেলাই মানে জেলত নভৰাইগে এখন এনে সোধা পোছা কৰি পেলাই মানে এখন চমক দি আছে চাই আমি কাকো এৰি দিয়া নাই মানে এহেতক আমি এনেকুৱা কৰিছো চাব খুব বেছি এসপ্তাহৰ পিছত গোটেই এখন ফুচকা হ'ব ফুচকা গম পাইছে নাই গোটেই এখন ফুচকা সব মেনেজ মাষ্টৰ গম পালে একেদিন মানে কি হৈছে মোৰ মাথাটো কিয় নষ্ট হয় জানেনে টিভিটো খুলিব চুমি বৰা ফেচবুকটো খুলিব চুমি বৰা ইনষ্টাটো খুলিব চুমি বৰা এইজনী এই চকুত চেলাউৰি নাই আমাৰ এতিয়া বুঢ়া মানুহ নহয় জানো আমাৰে চকুত অকমান হলেও কিবা এটা আছে কিন্তু তাই চেলাউৰি কিডালে নাই তথাপিও তাই মানে ইমানেই চকুৰে দেখিছিলে নে ক'ত কেনেকে কি কৰিব লাগে তাই যে জানে এই আঁকি লোৱা বনাই লোৱা চেলাউৰি কিডালেতো তাই কম কাম দিয়া নাই
কথা কোৱা কি ষ্টাইল তাই, কি ভংগীমা, হে ভগৱান। বাপেকে যদি অকণমান চাকৰি কৰা হয়তো আছিলেই, কিন্তু ক'ব নাপায়, কথা এটা কৈছোঁ আৰু যিয়ে নহওক কৰ্ম কৰি খাইছে। আছে তেওঁ কণ্ট্ৰলৰ দোকান, কিন্তু জীয়েকে কিহত হেৰি কৰে, লেট্ৰিন কৰে সোণৰ কুমুদত। বাপেকে দিয়ে কণ্ট্ৰলৰ দোকান আৰু জীয়েকে মানে লেট্ৰিন কৰে সোণৰ কুমুদত। গতিকে 2 নম্বৰী নহয় জানো? আৰু 2 নম্বৰী এইটো এটা মানে চেইন ছিষ্টেম চাগে গেঙেই আছে, গম পাইছেনে নাই? চব গেং ওপৰৰ পৰা তললৈকে। কথা এষাৰ আছে নহয়, বোলে খাই কাৰ খলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। সেই এতিয়া ঠিক তেনেকেই হৈ আছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, চুমি বৰা কেতিয়াও হেৰি নহয়, জেলত নাযায়। আৰু গ'লেও এনেই সেইখন ৰাজআতিথ্যত দি পেলাই হেৰি কৰিব। আৰু আজিকালিতো জানেই জেলত আমাৰ চোৰ ডকাইতবিলাকক কেনেকৈ কিমান কি সুন্দৰ ফেচিলিটি দি পেলাই ৰাখে। গতিকে আৰু ইয়াত ক'বলগীয়া একোৱেই নাই। গতিকে মই ভিডিঅ'টো দোকানলৈ আহি থাকোঁতে বনাই আছিলোঁ, আৰু ইয়াতে মই ভিডিঅ'টো এতিয়া সামৰণি মাৰোঁ। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।